নমস্কাৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ মানৰ বাবে সহায় আগবঢ়াইছে, কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত। ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয় আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেঞ্চ লাগে। সেই লাইচেঞ্চ আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে। গোটেইখিনি সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল ইউকেৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক, আৰু মই আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। এছঅপি এখন লাগে। বানৰ মাজত ককবকাই থকা ৰাইজক কোনে, কেনেকৈ, কেতিয়া, ক'ত সহায় কৰিব পাৰিব, তাৰ বাবে এখন এছঅপি লাগে। সাহস লাগে, বহুত সাহস লাগে। পাহাৰ কটা, গছ কটা, কয়লা খনন, বালি খনন, পাথৰ ভঙা আৰু সকলো সমাজৰ ভণ্ডামি আৰু ইলিগেল কথা বতৰা দেখিও লণ্ডনত গান গাই পইচা উঠোৱাটো লিগেল নে ইলিগেল সুধিবলৈ বহুত সাহস লাগে। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কৈছে যে বানপানীত মানুহে বানপানী সাহাৰ্য দোকানে দোকানে গৈ সাধাৰণ মানুহৰ পৰা বা হাতত বক্স লৈ পেলাই সাহাৰ্য উঠাব নালাগে। প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, প্ৰথম 7 দিন চৰকাৰে তাত যাব নোৱাৰে। এইটো আপুনি কি কথা ক'লে? প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, প্ৰথম 7 দিন চৰকাৰে কিয় যাব নোৱাৰে? এই প্ৰথম 7 দিন যদি ৰাইজে যদি তৎকালীনভাৱে ব্যৱস্থা নল'লেহেঁতেন, যিকোনো ৰাইজে, অসমৰ ৰাইজ হওক, শিৱসাগৰবাসী ৰাইজে হওক, প্ৰত্যেক ৰাইজে যদি ব্যৱস্থা নল'লেহেঁতেন, তেতিয়াহ'লে 7 দিন মানুহৰ কি অৱস্থা হ'লহেঁতেন? আপোনালোকেতো 7 দিন পিছত কিবা কৰিছে। 7 দিন পিছত, 10 দিন পিছত আপোনালোকে মেখেলা চাদৰ দিছে, 15,000 টকা দিছে। যদি ৰাইজে যদি নালাগে কৰিব, আপুনি কি যুক্তিত এই কথাটো ক'লে? ৰাইজে যদি নালাগে, ইমান দিন যে আপুনি 10 দিন পিছত তাত গৈছে, এই 10 দিন কি তাৰে মানুহবিলাকে কি এই 10 দিন একো নোখোৱাকৈ এযোৰ তিতা কাপোৰ পিন্ধি থাকিলেহেঁতেন নেকি? আপুনিতো পৰহি মেখেলা চাদৰ দিছে, তাৰ আগতে ৰাইজে নিদিয়েহেঁতেন, ৰাইজে যদি আগভাগ নল'লেহেঁতেন, তেতিয়াহ'লে সেই তাৰ মানুহবিলাকে কি তিতা কাপোৰ পিন্ধি থাকিলেহেঁতেন নেকি? ৰাইজে বহুত বেছি তৎকালীনভাৱে আগবঢ়াৰ বাবে ৰাইজে, বিশেষকৈ সময় গগৈ, আমাৰ ইনফ্লুৱেঞ্চাৰবিলাক, লগতে বহুত সকলোৰে নাম ল'ব নোৱাৰোঁ বা মই নাম নাজানো,
কিন্তু আপুনি কৈছে এতিয়া আপোনাৰ কথা চেঞ্জ হৈ গ'ল। আপুনি কৈছে কি কৈছে আপুনি যে 7 দিন যি কৰিছে 7 দিন যিহেতু চৰকাৰ তাতে 7 দিন যাব নোৱাৰে। 7 দিন চৰকাৰ কিয় যাব নোৱাৰে? তাতে লগে লগে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত চৰকাৰৰ তাতে নাও সাজু হ'ব লাগিব। চৰকাৰৰ নাও সাজু হ'ব লাগিছিল। তাতে শুনামতে 6খন নে 7খন নাও আছে। বানপানীৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে তৎকালীন ব্যৱস্থা চৰকাৰী বিভাগৰ নাই নেকি একো? সাধাৰণ ৰাইজ যাব নালাগে বুলিও আপুনি কৈছে। জোৰ জবস্তি পইচা উঠাব নালাগে, এইটো মানি লৈছোঁ। সত্যটো সত্য মানি ল'ব লাগিব। আপুনি যিটো কৈছে যে আমি সাধাৰণ ৰাইজৰ পৰা জোৰ জবস্তি পইচা উঠাব নালাগে, কোনোবা যদি নিদিওঁ বুলি কৈছে, আমি অলপ সাহাৰ্য উঠাইছোঁ, নিজৰ ফালৰ পৰা বহুত দিছোঁ আৰু আমি অলপ উঠাইছোঁ। কিন্তু আমি কাকো জোৰ জবস্তি কৰা নাই। আমি দোকানবিলাকত কৈছোঁ দাদা আমি বানপানীৰ কাৰণে অকণমান সাহাৰ্য বিচাৰিছোঁ, আপোনালোকে যি পাৰে আপোনালোকে মনৰ পৰা দিব। আমি এনেকৈয়ে ৰিকুৱেষ্ট কৰি আমি অলপ উঠাইছোঁ। বাৰু যিয়ে নহওক সেইটো প্ৰসংগ মই ইয়াত নাটানো। আজি আমি শিৱসাগৰ গৈ আছোঁ 6টা বজাত। তাৰ আগতে মই ভিডিঅ'টো বনাব লগা হ'ল কিয়? আপোনাৰ কথাখিনি শুনি মই ভিডিঅ'টো বনাব লগা হ'ল। আপুনি কৈছে যে 7 দিনৰ কথাটো বেলেগ আছিল। 7 দিন ৰাইজে কি খালে হয়? যদি আমাৰ ৰাইজ ওলাই নাহিল হয়, তাৰেও যিখিনি একেবাৰে বানাক্ৰান্ত যিখিনি অকণমান ভালে আছে, শিৱসাগৰ নাজিৰা যিখিনিয়ে ওলাই আহিব পাৰিছে, তেখেতসকল যদি ওলাই নাহিলহেঁতেন, আমি যদি ইয়াতে আমি নহয় গোটেই ৰাইজে, অসমৰ ৰাইজে প্ৰত্যেক কাৰোতো আৰু নিজৰ ইমান পইচা আপোনাৰ নাই, তেতিয়াহ'লে আপোনাৰ সাহাৰ্য পুঁজিত ৰাইজেইটো পঠাইছে। তাতে সাহাৰ্য পুঁজিৰ পৰা আপুনি পইচা কিয় হেৰি কৰিছে? আপুনি নিজৰ পইচা দিয়ক। আপুনি কৈছে যে নিজৰ পইচাৰে আমি সাহাৰ্য দিব লাগে যদি পাৰোঁ, তেতিয়াহ'লে আপুনিও নিজৰ পইচা দিয়ক। আপুনি সাহাৰ্য পুঁজিৰ পৰাহে দিব, সেইটোতো ৰাইজৰে টকা হ'ল, সেইটো ৰাইজৰে টকা। তেতিয়াহ'লে আমি ৰাইজৰ পৰা যদি অলপ কালেকশ্যন কৰি মানুহখিনিয়ে যদি সহায় কৰিছে, অকলে কোনেও নোৱাৰে অকলে। কিছুমান আছে পাৰিব, বহুত পাৰিব, এইটো মই কোৱা নাই। এনে নৰ্মেল আমাৰ জেনেৰেল মানুহখিনিয়েতো 7 দিনৰ ভিতৰত গৈছে। প্ৰথম দিনাইতো গৈছে আমাৰ নৰ্মেল গুৱাহাটীৰ পৰাই হওক, অসমৰ যিকোনো ঠাইৰ পৰা হওক, প্ৰথম যিখিনি ব্যক্তিয়ে গৈছে, এই মুহূৰ্তত মোৰ মনত নাই, যিখিনিয়ে গৈছে সেইখিনিয়েতো সাহাৰ্য অকণমান উঠাব লাগিব ন? কি যুক্তিত কি কথা কয় আপুনি যে 7 দিনৰ কথাটো বেলেগ? 7 দিন আমাৰ চৰকাৰ যাব নোৱাৰে। চৰকাৰ কিয় যাব নোৱাৰে? 7 দিন তাৰমানে ৰাইজে নিদিলে, এই 7 দিন তেখেতসকলে কি খালেহেঁতেন? আপুনি মোক এনচাৰ দিয়কচোন। আপুনি এনচাৰ দিয়ক। কি কথা কয় আপুনি? 7 দিন গৈছে বেলেগ কথা, এতিয়া নালাগে। এই 7 দিনত আপোনালোকে প্ৰথম দিনাই আপোনালোকৰ এটা বিভাগ থাকে, আমাৰ বানপানী প্ৰাকৃতিক দুৰ্যোগৰ এটা বিভাগ থাকে। সেই বিভাগৰ পৰা নাও সাজু হোৱা নাছিল কিয়? মাত্ৰ 6খন নাওৰে আজি 80-90খন গাঁও মই বুঢ়া বুলি শুনিছোঁ দেই, শুনা কথা, 80-90খন গাঁও। গতিকে 6খন নাও 7খন নাওৰে কিমান মানুহক উদ্ধাৰ কৰিব পাৰি? সেই মুহূৰ্তত উদ্ধাৰ কাৰ্যত NDRF, SDRF আপুনি ইমান বেছি নমাব লাগিছিল। সেই কেপাচিটিটো কিয় নাই? যিহেতু আমাৰ অসমত বানপানী হৈয়ে থাকে। শিৱসাগৰৰ বানপানীটো যেনিবা নভবাকাই হ'ল, কিন্তু যিখিনি সাহাৰ্য বা যিখিনি আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাটোতো আমাৰ অতীতৰে পৰা আছে। বিভাগবিলাকত, দুৰ্যোগ বিভাগততো ব্যৱস্থাখিনিতো আছে। তেতিয়াহ'লে আপোনালোকে কি কথা কয়? এইবিলাক সাংবাদিকে প্ৰশ্ন কৰিব। আপোনালোক সাংবাদিক হৈছে, প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰীক যে আপুনি কিয় এনেকৈ কৈছে? সাহাৰ্য পুঁজি উঠালে ৰাইজৰ পৰা হেৰি কৰিব, পুলিচো লগাই দিছে আপুনি। এতিয়া গোটেইখিনি মেনেজ হৈ গ'ল, সেইটো কাৰণে আপুনি এনেকৈ কথা কৈছে। এতিয়া চৰকাৰে সকলো কৰিব, কৰক, চৰকাৰেতো কৰিবই লাগিব। তেখেতসকলক ঘৰ বনাই দিব লাগিব, তেখেতসকলক এটা সংস্থাপন দিব লাগিব। অকল ঘৰ বনাই দিলেতো নহ'ব, তেখেতসকলক সংস্থাপন লাগিব। কিছুমানৰ ছাগলী উঠি গৈছে, কিছুমানৰ গৰু উঠি গৈছে। সেই মানুহখিনিয়ে ছাগলী গৰু বা খেতিখিনিক লৈ যিখিনিয়ে জীৱিকা নিৰ্বাহ কৰিছে, চাকৰি কৰাখিনিৰ কথা মই নকওঁ। গতিকে আপোনালোকেতো সকলো কৰিব লাগিব, এইটো চৰকাৰৰ দায়িত্ব। আৰু চৰকাৰে নিজৰ পইচাৰে নকৰে, পকেটৰ পইচাৰে নকৰে, এইটো ৰাইজৰে পইচা হয়। কিন্তু আপোনালোকৰ সেইটো দায়িত্ব, সেইটো বিভাগত আপোনালোকক দিয়া হৈছে। ৰাইজে আপোনালোকক ৰজা বনাইছে, গতিকে আপোনালোকে সেইটো দায়িত্ব পালন কৰিব লাগিব। সেইটো বেছি কৰা বুলি আপোনালোকে নক'ব যে আমি বহুত কৰিছোঁ। ৰাইজেই বহুত কৰিছে, আৰু সকলো ক্ষেত্ৰত ৰাইজেই কৰিছে। আৰু মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই কোৱা নাই আপুনিও কৰা নাই, আপুনিও দৌৰি আছে। কিন্তু কিছুমান কথা এনেকুৱা কথা কৈ দিয়ে আপুনি যে যাব নালাগে। সাধাৰণ ৰাইজে 10 টকাকৈ দিলেওতো বহুত হৈ যায়। আজি যদি আপোনাৰ সাধাৰণ ৰাইজে ধৰক 1000জন সাধাৰণ ৰাইজে যদি 10 টকা কৰিও দিয়ে, 10 টকাকৈ দিব নোৱাৰিবনে আমাৰ
ইমান এখন বিপদত আমাৰ অসমৰ মানুহ ইমান দুখীয়া নে টকাৰ দুখীয়া হ'লেওতো আমি মনৰ দুখীয়া নহয় গতিকে মানুহে এটুপ এটুপকৈতো বহল সাগৰ হয় গতিকে যিখিনি ৰাইজৰ পৰা সাহায্য দিছে আপুনি এতিয়া এনেকুৱা কথা ক'লে ৰাইজে দুখ পাব ন গতিকে অলপ ভাবি চিন্তি কথাবিলাক ক'ব বানাক্ৰান্ত ৰাইজৰ বাবে লণ্ডনত মেঘৰঞ্জনীয়ে ৰাস্তাত নৃত্য প্ৰদৰ্শন কৰিছে সেয়া আমাৰ গৌৰৱ আমি কেতিয়াও লজ্জাবোধ কৰা নাই লাজ আমাৰ সেইদিনাহে লাগিছিলে যিদিনা আমাৰ এই সেউজ অসমখনলৈ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব বুলি শুনাৰ পিছত গ্ৰিল মেচিনেৰে পকা ফুটুৱাই গছ পুলি ৰুবলগীয়া হৈছিলে লাজ আমাৰ সেইদিনা লাগিছিলে যিদিনা আমাৰ এই সেউজ অসমখনতে পাহাৰ ভৈয়াম কাটি তহিলং কৰাৰ বাবে ঢলে আহি মানুহ হতুৱাই নিছিলে ঘৰ দুৱাৰ সকলো নিশেষ কৰি পেলাইছিলে লাজ আমাৰ সেইদিনাও লাগিছিলে বানাক্ৰান্ত ৰাইজৰ বাবে বান সাহায্য দিবলৈ বৰঙণি বিচাৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেতিয়া লাইভ অনুষ্ঠানত আহি বহিবলগীয়া হৈছিলে মই এটা দাবী কৰিব বিচাৰো যে চিএমৰ ৰিলিফ ফাণ্ডত বহুত টকা উঠিছে আপোনালোকে জানে নীতা আম্বানীয়ে 21 ক্ৰোৰ টকা দিছে গৌতম আদানীয়ে 11 ক্ৰোৰ টকা দিছে ডিএছ গ্ৰুপে আপোনাৰ 5 ক্ৰোৰ টকা দিছে মই লিষ্টখন আপোনালোকক স্ক্ৰীনত দি দিম আপোনালোকে চাই ল'ব কোনে কিমান টকা দিছে বহুত টকা এনেকৈ শ্ৰীমন্ত শংকৰ সংঘই দিছিলে সৎসংঘ বিহাৰে দিছিলে যজ্ঞ কনষ্ট্ৰাকশ্যনে দিছে আমাৰ অসমৰটো বাৰু মই বাদেই দিলোঁ কিন্তু বাহিৰৰ ফালৰ পৰা অলমষ্ট 40 ক্ৰোৰ টকা চিএম ৰিলিফ ফাণ্ডত আহিছে কিন্তু আমাৰ অসমকে ধৰি মই ভাবোঁ 50 ক্ৰোৰৰো ওপৰত টকা চিএম ৰিলিফ ফাণ্ডত আহিছে এই টকাখিনি এতিয়া তেওঁলোকে যেদি তেনি খৰচ নকৰি মই ভাবোঁ উজনি অসমবাসী এতিয়া যিটো পৰিৱেশ পৰিস্থিতি তেওঁলোক শূন্য হৈ গৈছে বানপানীয়ে তেওঁলোকক শূন্যলৈ গতি কৰাইছে আৰু এই শূন্যৰ পৰা তেওঁলোকে যেতিয়া জীৱনটো নতুনকৈ গঢ়িব লাগিব তেতিয়াহ'লে কিমান সংগ্ৰামৰ সন্মুখীন হ'ব লাগিব এই কথা আমি সকলোৱে জানো গতিকে মই ভাবোঁ তেওঁলোকৰ শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিবলৈ শূন্যৰ পৰা সপোনবোৰ সজাবৰ বাবে তেওঁলোকৰ ঘৰখন শূন্যৰ পৰা আকৌ সজাবৰ বাবে তেওঁলোকক এতিয়া বহু আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব যিখিনি চৰকাৰী চাকৰিয়াল কৰা মানুহ সেইখিনি কথা বেলেগ যিখিনি সাধাৰণ খাটি খোৱা মানুহ যিখিনি হাজিৰা কৰি খোৱা মানুহ সৰু সুৰা ব্যৱসায় কৰি চলা মানুহ আছে সেইখিনি ক্ষেত্ৰত কিমান জটিলতা আহিব এই কথা আমি সকলোৱে বুজি পাওঁ এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি মই এটাই দাবী কৰিব বিচাৰোঁ যে উজনি অসমৰ প্ৰত্যেক ঘৰ মানুহক যদি অন্ততঃ তেওঁলোকে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ বা তেওঁলোকে আকৌ আগৰ পৰ্যায়লৈ আহিব পৰাকৈ তেওঁলোকক যাতে 2 লাখকৈ মিনিমাম 2 লাখকৈ টকা হ'লেও প্ৰত্যেক ঘৰ মানুহক যদি উজনি অসমৰ প্ৰত্যেকখন জিলাতে দিয়া হয় চিএম ৰিলিফ ফাণ্ডৰ পৰা মই ভাবোঁ সেই মানুহখিনি বহুত নতুনকৈ জি উঠিবৰ কাৰণে সাহস পাব বা শক্তি পাব অন্ততঃ কম বুলিও 2 লাখ টকা এটা 2 লাখ টকা এটা নিশ্চয় তেওঁলোকে সৰু সুৰা এখন ব্যৱসায় কৰিব পাৰিব সৰু দোকান এখন হ'লেও দি তেওঁলোকে নতুনকৈ জীয়াই উঠিব পাৰিব মই এইটো দাবী কৰিছোঁ অযথা টকাবোৰ তেওঁলোকে খৰচ কৰিব নালাগে বানপানীৰ সাহায্য দিবৰ বাবে মুখ্যমন্ত্ৰীৰ এছঅপি মানিব লাগিব নেকি মুখ্যমন্ত্ৰীয়ে কি কাৰণে ক'লে যোৱাকালি সাংবাদিকৰ আগত যে য'তেই ত'তেই যিকোনো কাৰণতে বানপানীৰ নামত স্কেনাৰ দি বা বাকচ লৈ পেলাই আপুনি ডানেশ্যন উঠাব নোৱাৰিব নমস্কাৰ মই বৈকুণ্ঠ প্ৰিন্স পাঠক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তকণ্ঠ আপোনালোকে হয়তো ভাবিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কিয় ক'লে হয় মোৰো খং উঠিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ কৈছে কাৰণ মই যদি 500 টকা এটা বা 200 টকা এটা 1000 টকা এটা দিব বিচাৰো মই শিৱসাগৰলৈ যদি মই গৈ পেলাই সেইটো কৰবা মানুহক দিব বিচাৰো সেইটো সম্ভৱ নহয় কাৰণ ইমান দূৰ অহা যোৱা খৰচাই বহুত বেছি যিসকলে গাড়ী লৈ গৈ আছে তেওঁলোকে গম পায় গতিকে আমি কাৰোবাৰ থৰেদি কোনোবা বিশ্বাসযোগ্য মানুহৰ থৰেদি পইচাটো দিছো আৰু মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ বহুতে পইচা আগবঢ়াইছে কিন্তু 500 টকা 200 টকা বা 300 টকা 50 টকা আগবঢ়াবলৈ বেয়া পায় কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ড বুলি ক'লে ফটোবিলাক মানুহে পাই থাকে যে 2 কোটি 3 কোটি 50 লাখ 1 লাখ ইমানখিনি মানুহে পইচা দিয়ে গতিকে সৰু পইচাবিলাক মানুহে বেলেগৰ থৰেদি দিয়ে প্ৰথম দিনা বানপানী হোৱাৰে পৰা চৰকাৰে যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই আৰু কোনো চৰকাৰে কৰিব নোৱাৰে কাৰণ ইয়াৰ সিস্টেমটো এনেকুৱা গোটেই ভাৰতবৰ্ষৰ সিস্টেমটো এনেকুৱা গতিকে জনসাধাৰণৰ সহায় লাগিবই মুখ্যমন্ত্ৰীয়েও বা ভাৰতীয় জনতা পাৰ্টিয়েও মানুহৰ পৰা সহায় বিচাৰিছে স্কেনাৰ দিছে বা যি বেংক একাউণ্ট আছে তেওঁলোকে দিছে আপোনালোকে নিশ্চয় দেখিছে গতিকে আন ব্যক্তিসকলেও অসমৰ আগশাৰী ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সকলেও বা সমাজৰ সভ্যগব্য ব্যক্তিসকলেও বা সংগঠনৰ মানুহবিলাকে পইচাবোৰ দিবৰ বাবে তেওঁলোকে সাহায্য বিচাৰিছে মানুহে বা দি আছে প্ৰথম দিনাখনৰ পৰাই ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰ সকলে তাত গৈ যথেষ্ট কষ্ট কৰিছে তাত
কাৰো একো ক'বলগীয়া নাই, হয়তো মুখ্যমন্ত্ৰীৰো একো ক'ব লগা নাই। কিন্তু কথাটো হ'ল যে কিছুমান দল সংগঠনৰ নেতাক দেখিবলৈ পোৱা গ'ল যে পইচা এটা কমকে দিছে বা মই পইচা এতিয়া দিব নোৱাৰো পিছত দিম বুলি কোৱাৰ লগে লগে হৈ হাল্লা ভাবুকি ভিন্ন ধৰণৰ বহিৰাগত কিবা কিবি এইবিলাক যেতিয়া দম দাদাগিৰি চলিবলৈ ল'লে, দোকান বন্ধ কৰি দিয়াৰ নিচিনা পৰ্যায় পালে, আচলতে আমাৰ অসমীয়া মানুহখিনি সেইটো আৱেগ থাকিবই। কাৰণ দোকানখনৰ পইচা নিদিওঁ বুলি ক'লে আমাৰ ইয়াতে বিজনেছ কৰি খায়, তেওঁলোকে নিদিওঁ বুলি ক'লে আমাৰ খং উঠিবই। কিন্তু সেই পৰ্যায়টো অলপ বেছি হৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীক কোনোবাই এই কথাবোৰ জনাইছে। আপোনালোকে দেখিছে বহু ঠাইত একদম বাধ্য কৰাই পইচা লৈ আকৌ যিবিলাক মানুহে 50 টকাও নিদিওঁ বুলি কৈছিলে তেওঁলোকক 50,000 টকা পৰ্যন্ত কিছুমান দল সংগঠনে ডিমাণ্ড কৰি পেলাই মানে ডিমাণ্ড কৰাই হ'ল। এইটো এটা ডিমাণ্ড কৰা বুলি ক'ব লাগিব। আপোনালোকে সেইবিলাক ছ'চিয়েল মিডিয়াত দেখিছে, মই মিছা কথা নকওঁ। গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এই কথাবিলাক এটা বিৰূপ প্ৰভাৱ পৰিছে। কোনোবাই কি কৰিছে, কোনোবা মাইকী মানুহ এজনীয়ে কান্দি দিছে, তেওঁক সাৱটি ধৰিছে, চকু পানীখিনি বৈ আহিছে, সেইবোৰ ইম'চনেল ভিডিঅ' বনাইছে। কোনোবা সৰু ল'ৰা ছোৱালী খাবলৈ পোৱা নাই, তাক দাঙি আনিছে, তাক দাঙি আনি কুদাত লৈছে, দেখুৱাই দিছে। আৰু এনেকুৱা হৈ গৈছে মানে ঢৌ, মানে যাকে দিছে তাকে দিয়ে। কোনোবা এটা দেখিলে নহয় নিউজত, সেই মানুহগৰাকীকে বা সেই মানুহজনকে দিয়ে আছে। এতিয়া এলেংমৰা ছাইডত যোৰহাটৰ তাতে বহুত মানুহ বানপানীত ক্ষতিগ্ৰস্ত হৈছে, কিন্তু মানুহৰ মনত সোমাই গ'ল যে সেই ঠাইলৈহে যাব লাগে, বিশেষ ঠাইবিলাকলৈ। গতিকে এই কাৰণবিলাকো আপোনালোকে এক প্ৰকাৰে চাব লাগিব। মুখ্যমন্ত্ৰীয়ে হয়তো সেই কথাটো কওঁতে ভুলকে কৈছে। মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিলে যিবোৰ অসাধু চক্ৰ, যিবোৰ অসাধু হয়, অসাধু চক্ৰ আছে। মোকো বহুতে স্কেনাৰটো পঠাই থয়, কোনো কথা নাই, বতৰা নাই, কোনো যোৱাৰ প্লেন নাই। কিন্তু তাৰ মাজতে আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই সিদিনা দেখিছোঁ, মানে এটা নাটকৰ গ্ৰুপ, মোৰ দেখি খুব দুখ লাগিছে। তেওঁলোকে এখন এই কি কয় অটোভানৰ নিচিনা এখন মেজিক গাড়ীৰ পিছফালে মই যেনে আহি আছো শিৱসাগৰৰ পৰা, তেওঁলোকো মোৰ আগে আগে আহি আছে। ৰাতি ইমান কষ্ট কৰিছে এই ল'ৰাবিলাকে, ইয়াৰ পৰা পোৱা 2 টকা পইচা নি ৰাইজক দিছে। সেইটো হৈছে মানুহৰ উৎসাহ। গতিকে একাংশই এইটো নুই কৰিব নোৱাৰি যে একাংশই এইটো বিজনেছ হিচাপে লৈ ল'লে, একাংশই মানুহক ইম'চনেল অত্যাচাৰ কৰাত লাগিলে। প্ৰকৃত যিসকলে কৰি আছে কৰিয়ে আছে দিনে নিশাই তাত আপোনালোকে দেখিছে যে দিনে নিশাই তাত কাম কৰি আছে, নন ষ্টপ কৰি আছে, মানুহ লগাই কৰিছে। কিছুমানে ফটো ভিডিঅ' ইনস্পায়াৰ হ'বৰ কাৰণে কোনোবা লিডাৰে দিছে যে এনেকে কোৰ মাৰি থকা, বিজেপি এজিপি কংগ্ৰেছ চবেই কৰি আছে আৰু চবেই ডনেশ্যন তুলি তুলি মানুহক দি আছে। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো কওঁতে হয়তো ক'ৰবাত মানুহক আঘাত পোৱাকৈ কথাটো কৈছে। এনেকুৱা কথাবিলাক আমি শুনিবলৈ নাপালে ভাল পাওঁ, কাৰণ অসাধু চক্ৰৰ লগত গোটেই ভাল মানুহখিনিক ৰিজাই দিলে হয়তো সকলো মানুহে কষ্ট পোৱাটো নিশ্চিতভাৱে সকলোৱে ক'ব। গতিকে এই অসাধু চক্ৰবিলাকক যিবিলাকে ভুৱা স্কেনাৰ দিছে বা ভুৱাভাৱে মানুহক, তেওঁলোকৰ বাবেহে এইখিনি। কিন্তু যিসকলে সৎভাৱে পইচা দিছে তেওঁলোকে দেখি আছে, চাই আছে। কাৰণ এই কথাবিলাক মানুহে কাৰণ আপোনাৰ এটা সংস্থা আছে বা আপোনাৰ এখন স্কুল আছে বা আপুনি এখন ক'ৰবাৰ পৰা 2-4জন মিলি পেলাই আপুনি মানে সংগ্ৰহ কৰিছে, তেতিয়া তাৰ হিচাপ থাকে। কিন্তু য'তেই ত'তে যোনে যেতিয়া স্কেনাৰ লগাব, আপোনালোকে দেখিলে যে বহুত তেনেকুৱা আছে। সেই কথাবিলাকৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এছঅপি জাতীয় কিবা শুনাব বিচাৰিছে। যিসকল মানুহ বানৰ সন্মুখীন হৈছিল সেই মানুহসকলক ইনফ্লুৱেঞ্চাৰ, ভিডিঅ' ক্ৰিয়েটাৰ বা সাধাৰণ লোকসকলে যদি সহায় নকৰিল হয়, তেতিয়াহ'লে তেওঁলোকৰ অৱস্থা কি হ'লহেঁতেন? শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 10-12টা দিনৰ পাছত মুখ মেলিছে, সাৰ পাইছে, চকু মেলিছে, তাৰ পাছত কৈছে ক্ষতি হোৱা সেই মানুহসকলৰ ক্ষতিপূৰণ হিচাপে 15,000 টকা দিম বুলি। 15,000 টকা তেওঁলোকৰ বাবে পইচা হ'ব নেকি? এতিয়া যিটো অৱস্থাত তেওঁলোক আছে, এতিয়া যেনিবা মানুহৰ গালি খাই 25,000 টকা কৰি দিছে। এই 25,000 টকাৰে তেওঁলোকৰ জীৱনটো আৰম্ভ কৰিব পাৰিবনে? তেওঁলোকলৈ বেয়া লাগিছে, সেইবাবে অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন ঠাইৰ পৰা মানুহ আহি সেই বানৰ সন্মুখীন হোৱা মানুহসকলক সহায় কৰিছে। কিন্তু আপুনি এতিয়া আপোনাক দেখিবলৈ পোৱা গৈছে, আপুনি হেলিকপ্টাৰত আহিছে, নামিছে, একদিন থাকিছে, কাৰোবাক কিবা প্ৰশ্ন সুধিছে, তাৰপিছত গুচি গৈছে। আৰু কি কৰিছে? আপোনাৰ কৰ্তব্য কি ইমানটা সমাপ্ত নেকি? আৰু এটা কথা মন্ত্ৰী ডাঙৰীয়া, আমি মৰম লগাই কথা ক'ব নাজানো। গতিকে চিধা কথা এইটোৱে যে আপুনি সেই মানুহসকলক ক্ষতিপূৰণ হিচাপে 80,000 টকাৰ ওপৰত দিবলৈ চেষ্টা কৰক। এই অখিল গগৈয়ে সাঁতুৰিছে বা কোনোবাই সাঁতুৰিছে, সেইবিলাকত লক্ষ্য নকৰি আপুনি তাৰ পৰিমাণটো বঢ়াবলৈ চেষ্টা কৰক, যিটো ক্ষতিপূৰণ হিচাপে দিম বুলি ভাবিছে। শুনক, ইমানবোৰ সা সম্পত্তি গোটাই লাভ নাই, বহুতকেইটা দিন নাই মৰিবলৈ। ময়ো মৰিম, আপুনিও মৰিব। এনেকুৱা বাতৰি শুনিবলৈ পাইছোঁ, একেলগতে গোটেই পৰিয়ালৰ গোটেইগাল সদস্য একেবাৰতে মৰি গৈছে। কোন কেতিয়া মৰিব ঠিক নাই। গতিকে আপুনি বুজি পাইছে নিশ্চয়, আপোনাক বুজাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ ইমানকণ দিমাগ আছে, সেইবাবে আপুনি মুখ্যমন্ত্ৰী পদত আজি আছে। এই যে 25,000 টকা আপুনি দিছে, আগতীয়াকৈ পূজা চাবলৈ সেই মানুহসকলক দিছে নেকি? নিজেতো আপুনি নকৰে, আনে কৰিলেও আপোনাৰ হিংসা লাগে। আজমল চাহাবে তেওঁলোকক সহায় কৰিছে, তাৰ বাবে আপুনি কি কৰিছে? ইটিকিংমূলক মন্তব্য দাঙি ধৰিছে। ইটিকিংমূলক আপোনাৰ মুখত কথা শুনিবলৈ পাইছোঁ। তেনেকুৱা কৰিব নাপায় মন্ত্ৰী ডাঙৰীয়া।
আপুনি বহুত আৰামত আছে, আপোনাৰ পৰিয়ালটো আজি 7 ষ্টাৰ হোটেলত বাস কৰাৰ দৰে আছে, কিন্তু সেই মানুহসকল কেনেকুৱা এটা অৱস্থাত আছে, কেনেকুৱা এটা পৰিস্থিতিত আছে, সেইটো কিন্তু আপোনালোকে চাই ল'ব লাগিছিলে। যদি আপোনাৰ মানৱ দৰদী কিবা এটা মন থাকিলে হয়, আপুনি ভালদৰে তাত 3-4 দিন থাকি তাত পৰ্যবেক্ষণ কৰি সকলো চালেহেঁতেন, কিন্তু আপোনাৰ সেইবিলাক চাবৰ প্ৰয়োজন নাই। আপোনাৰ ঘৰত পৰিয়াল আছে, আপোনাৰ ঘৰৰ পৰিয়ালৰ লগত আপুনি সময় কটাব লাগে। মই অংকুমান বৰদলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ ভিডিঅ' দেখি আচলতে কেইটামান কথা নোকোৱাকৈ থাকিব নোৱাৰি ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান দেৰি আগতে হয়তো সংবাদ মাধ্যমত কৈছে যে এতিয়াৰ পৰা ৰাজপথে ঘূৰি কোনো মানুহে সাহায্য সংগ্ৰহ কৰি বানপীড়িত মানুহৰ কাষলৈ যাব নোৱাৰিব, বানপীড়িত মানুহক গৈ সাহায্য দিব নোৱাৰিব। যদি দিবলৈ আছে নিজৰ পইচাৰে দিয়ক, কিন্তু ৰাজপথৰ পৰা মানুহৰ পৰা পইচা লৈ আচলতে কোনো মানুহক সহায় কৰিব নোৱাৰিব। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া সকলো চৰকাৰৰ নিয়ন্ত্ৰণত আছে, যি কৰিব চৰকাৰে কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি বিস্তীৰ্ণ অঞ্চল উজনি অসমৰ বানপানীত ডুবি আছিল, 7-8 দিনলৈকে যেতিয়া চৰকাৰৰ এজন প্ৰতিনিধি যাব পৰা নাছিল, যেতিয়ালৈকে মানুহবিলাকে আচলতে দুৰ্বিষহ এটা জীৱন যাপন কৰিছিল, তেতিয়া আপুনি কি কৰিছিল? লাষ্ট টাইম মৰো নে বাছো গম নাপাওঁ, গছৰ পঠিয়াইছোঁ আমি। বানপানী আমাৰ ইয়াত নাজিৰা হোলাংগাটনি গাঁৱত। মোৰ নাম হৈছে বৰষা, মা মোৰ কল্পনা, এয়া মাহীহঁতৰ ভণ্টি সুকন্যা বৰা, এইফালে ৰেখা নবৌ আৰু ৰেখা নবৌ মোৰ ভাগৰ ভতিজাটো। মোকো চাই লওক দেই গাইছ। আমি বাছো নে নাবাছো ঠিক নাই দেই আজি, মানে বহুত কান্দিলো, এবাৰ উঠিও গৈছিলো, জপনাখন ধৰি ধৰি ভালে আমি গছত উঠিলো দেই। লাষ্ট বুলি ভিডিঅ' এটা কৰি থৈছো আৰু। তেতিয়া আপোনাৰ চৰকাৰে কি কৰিছিল? তেতিয়া সেই সাধাৰণ মানুহখিনি আচলতে ৰাজপথৰ পৰা সাহায্য উঠাইহে সেই মানুহখিনিক সহায় কৰিছিল। চৰকাৰে গৈ তেওঁলোকক খাবলৈ দিয়া নাছিল, চৰকাৰে তেওঁলোকক শুবলৈ ব্যৱস্থা কৰি দিয়া নাছিল। খাবলৈ যদি এটুপি খোৱা পানীৰ যদি যোগাৰ কৰি দিব পাৰিছিল, তেতিয়াহ'লে সেই সাধাৰণ মানুহে আচলতে ৰাজপথৰ পৰা পইচা উঠাই যি মানুহে গৈ তাত সাহায্য দিছিল, তেতিয়াহে তেওঁলোকে খাবলৈ পাৰিছিল। শিৱসাগৰৰ দৰে এখন জিলাত এটুপি খোৱা পানীৰ অভাৱত মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। শিৱসাগৰৰ দৰে এখন জিলাত অকণমান অক্সিজেনৰ কাৰণে মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। আজিৰ দিনতো মানুহ জ্বৰত আক্ৰান্ত হৈ, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ বানৰ পিছত মানুহে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আপোনাৰ চৰকাৰে কি কৰি আছে? আপোনাৰ ইমান নাকত লাগিলনে? আপুনি ইমান লাজ পালেনে যে সাহায্য উঠাই সেই যিখিনি মানুহ সাধাৰণ মানুহে সহায় কৰিবলৈ গৈছিল, সেই মানুহখিনিৰ ওপৰতো আপোনালোকে পুলিচ লগাম বুলি ক'বলগীয়া হ'ল, আপুনি পুলিচক নিৰ্দেশনা দিবলগীয়া হ'ল? আপুনি কেনে এটা চূড়ান্ত পৰ্যায়লৈ যাবলৈ পাৰে নিজৰ বিফলতা, নিজৰ ব্যৰ্থতা ঢাকিবলৈ? আজি কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণে পুঁজি দিয়া নাই। যিকেইটা SDF-ৰ টকা, সেইকেইটা আমাৰ প্ৰাপ্য, সেইকেইটা আমাৰ বাবে সাহায্য নহয়, সেয়া অনুদান নহয়, আমাৰ প্ৰাপ্য টকাকেইটা দিছে। আৰু উপৰেঞ্চি কেন্দ্ৰীয় চৰকাৰে 1 টকা সাহায্য অসমৰ বানৰ কাৰণে দিয়া নাই। উগ্ৰ প্ৰাকৃতিক দুৰ্যোগ বুলি আজিও অসমৰ বানপানীক ঘোষণা কৰিব পৰা নাই। যিজন অমিত শ্বাহে আহি কৈ থৈ গৈছিল, 5 साल दीजिए तो हम आसाम को बाढ़ मुक्त बनाने का काम करेंगे, आसाम में बाढ़ नहीं आए। हमको और 5 साल दे दीजिए, हम असम को बान मुक्त कराएंगे। আৰু সেইজন অমিত শ্বাহৰ আজি খবৰ নাই, দেখা দেখি নাই। তাৰ পাছত আপুনি ক'বলৈ আহিছে যে সাধাৰণ মানুহে ৰাজপথৰ পৰা পইচা উঠাব নোৱাৰিব। আপোনাৰ কিহৰ সমস্যা হৈছে যে চৰকাৰে ক্ৰেডিটটো ল'ব পৰা নাই? বিজেপিৰ সাহায্য, বিজেপিৰ নাম লিখি লিখি আপোনালোকে টোপোলা দিবলৈ যাব পৰা নাই? সাধাৰণ মানুহ, কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰা ধৰি আজি সেই মানুহখিনি, কমন পিপুলখিনি যদি আজি সেই মানুহখিনিৰ কাষত নাথাকিলেহেঁতেন, উজনি অসমৰ মানুহৰ কাষত যদি নাথাকিলেহেঁতেন, সেই মানুহখিনিৰ কি অৱস্থা হ'লহেঁতেন? এনেকুৱা ধৰণৰ কথা এজন মুখ্যমন্ত্ৰী হৈ আপুনি কিদৰে ক'ব পাৰে? কোনো মানুহে ৰাজপথত, কোনো মানুহে মানুহৰ পৰা বলপূৰ্বক পইচা উঠাবলৈ যোৱা নাই। দান পাত্ৰটো লৈ গৈছে, তাত মানুহে 10 টকা, 5 টকা, 100 টকা, 500 টকা নিজৰ ফালৰ পৰা নিজে যি বিচাৰিছে সাধ্য অনুসৰি অনুদান দিছে।
কোনেও দম দি দাদাগিৰি কৰি মাৰপিট কৰি কাৰোৰ পৰা পইচা উঠাবলৈ যোৱা নাই তেতিয়াহ'লে আপোনাৰ কিয় ইমান গাত লাগিল যে আপুনি ক'বলগীয়া হ'ল যে আমি অসম পুলিচক নিৰ্দেশ দিছোঁ এনেকুৱা কাম কৰিব নোৱাৰিব সহায় কৰিছিল কোনে সাধাৰণ মানুহে গৈ আৰে জুবিন গাৰ্গ জীয়াই থাকোঁতেও জুবিন গাৰ্গে দান পাত্ৰ লৈ সেই দানৰ পইচাৰে মানুহক সাহায্য দিছিল আজি সকলো মানুহৰ নিজৰ পইচা নাথাকে সকলো মানুহে নিজে গৈ তাত সহায় কৰিব পৰা অৱস্থাত নাথাকে যোন যাব পৰা নাই তেওঁলোকে বেলেগৰ দ্বাৰা সহায় কৰিছে আৰু যি সহায় কৰিব পৰা নাই তেওঁ আনৰ পৰা সহায় লৈ সেই মানুহখিনিক সহায় কৰিছে কিন্তু আপোনাৰ সমস্যাটো ক'ত আমি আচলতে বুজি পোৱা নাই নমস্কাৰ মই মনালিছা গগৈ মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে আমি মানুহবিলাকে ডনেশ্যন তুলি বান সাহায্য দিয়াটো আচলতে ঠিক হোৱা নাই তেনেধৰণে বান সাহায্য দিব নালাগে আৰু নিজে ব্যক্তিগতভাৱে যদি কোনোবাই পাৰে দিয়কগৈ সেইটোত আপত্তি নাই কিন্তু জোৰ জবৰদস্তি কৰাটো তেওঁ বেয়া পাইছে আৰু এটা স্কেনাৰ লৈ ঘূৰি ফুৰাটো কামটোত তেওঁ বেয়া পাইছে এতিয়া কথা হ'ল জোৰ জবৰদস্তি কৰা কথাটো অহাই নাই কাৰণ অসমত যিটো অৱস্থা উজনি অসমত হৈ আছে বৰ্তমান সেইটো লৈ সকলোৰে সহমৰ্মিতা আছে সকলোৱে সেই কথাটো অনুভৱ কৰিছে কোনোবা যাব পৰা নাই দূৰৰ পৰাই তেওঁলোকে আনৰ জৰিয়তে হ'লেও যি পাৰে যোনে যি পাৰে কোনোবাই 10 টকা পাইছে 10 টকা কোনোবাই লাখ টকা পাইছে লাখ টকা তেনেধৰণে দিবলৈ সকলো সাজু আছে কাকো ইয়াৰ কাৰণে ফ'ৰ্চ কৰিব লগা হোৱা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে তেনেধৰণে দিয়াটো আচলতে ঠিক হোৱা নাই যিসকলে পাৰে যাওক আৰু তেওঁ লগতে এইটো কথাও কৈছে যে বেলেগে দিয়া ধন নিজৰ কিবা বেনাৰ এখন লৈ সেইটো দিয়াগে সেই কথাটো ঠিক হোৱা নাই এতিয়া কথাটো হ'ল যিমানবোৰ মানুহ গৈছে যিসকলে ব্যক্তিগতভাৱে গৈছে তেওঁলোকেতো ব্যক্তিগতভাৱে দিছে আৰু যিসকলে বেনাৰ চেনাৰৰ জৰিয়তে দি আছে তেওঁলোকে তাত কোনেও উফাইদাং মৰাগে নাই যে মই মোৰ টকাৰেহে দিছোঁ বুলি সকলোৱে প্ৰতিজন ব্যক্তিয়ে এটা কথাই কৈছে যে সকলোৰে পৰা সাহায্য আমি লৈ এনেধৰণে আহিছোঁ তাত আৰু লিষ্টখন গাই দিয়া নাই যে আমুকে ইমান 10 টকা দিলে তামুকে 20 টকা দিলে এনেকৈ কোনেও কোৱা নাই আৰু কোনেও বিচৰাও নাই এইখিনি সময়ত আচলতে কোনেও সেই কৃতিত্ব দাবী কৰিব খোজাই নাই যে মই ইমান টকা দিলোঁ মই সিমান টকা দিলোঁ যিসকলে কৃতিত্ব দাবী কৰিব বিচাৰে বা যিসকলে সেই তেনেকুৱা ধৰণৰ মানুহ তেওঁলোকেতো ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ ওচৰত গৈ ফটো চটো তুলি একেবাৰে লাইমলাইটত আহিছে ইমান টকা দিলোঁ সাহায্য পুঁজিত বুলি তেওঁলোকে দিছে কিন্তু যিসকলে ব্যক্তিগতভাৱে কাৰোবাৰ ডনেশ্যন বক্সত 100 টকা ভৰাই দিছে কোনোবাই 500 টকা ভৰাই দিছে বা কোনোবাই কাৰোবাৰ জৰিয়তে দিছে তেওঁলোকে বিচৰা নাই যে আমি দিছোঁ বা মই ইমান টকা দিছোঁ কম টকা হ'ব পাৰে যে সেইকাৰণে মই দিছোঁ আৰু আপোনালোকে গৈ পেলাই মোৰ নামটো ক'ব সেইটো কোনেও বিচৰা নাই গতিকে যিহেতু তেওঁলোকে বিচৰা নাই কিন্তু তেওঁলোকে বিচাৰিছে যে মানুহখিনি সহায় হ'ব লাগে মানুহখিনি উদ্ধাৰ হ'ব লাগে বিপদৰ পৰা গতিকে তেওঁলোকে দিছে তাত মুখ্যমন্ত্ৰী আপত্তি কৰিব লগা একো নাই মই ভাবোঁ মুখ্যমন্ত্ৰীৰ আপত্তিটোৰ আঁৰত কেইটামান কথা আছে প্ৰথম কথা আজি যদি মুখ্যমন্ত্ৰীৰ আপত্তিটো এই কথাখিনি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে এইখিনি যদি আজি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন তেওঁ চাগে প্ৰথম প্ৰতিবাদ কৰিলেহেঁতেন তেওঁ এইকাৰণে প্ৰতিবাদ কৰিলেহেঁতেন কাৰণ জুবিন গাৰ্গে বিগত দিনবিলাকত এই বছৰ তেওঁ নাই ইয়াৰ আগলৈকে যিমানবাৰ বান সাহায্যই হওক বা যিকোনো ধৰণৰ সমস্যাত তেওঁ তেনেধৰণে ৰাস্তালৈ যোৱা আমি দেখিছোঁ সহায় কৰিবলৈ তেওঁ নিজৰ ফালৰ পৰা যি পাৰিছে কৰিছে তাৰ উপৰিও তেওঁ যিহেতু নিজৰ ফালৰ পৰা কৰাটো সকলোৰে কাৰণে সম্ভৱ নহয় সেয়া লাগিলে জুবিন গাৰ্গেই হওক বা বেলেগ কোনোবাই হওক সেই কথাটো আম্বানী পৰ্যায়ত তেনেকুৱা ধৰণৰ মানুহৰ কথা বেলেগ কিন্তু এনেই আমাৰ নিচিনা সাধাৰণ মানুহ সেইবিলাকৰ কাৰণে সেই কথাটো কিমান মানুহক সহায় কৰিব যিটো অৱস্থা হৈ গৈছে মানুহ এজনৰ এখন ঘৰকেই প্ৰায় 30-40 লাখ টকা প্ৰয়োজন গতিকে তাত আপুনি 30-40 লাখ টকা গোটেই গাঁওখন বা গোটেই এটা অঞ্চলক দিবলগীয়া হৈছে তেনেকুৱা হৈছে বহুতৰ গতিকে সেইটো একেবাৰে সহজ কথা হৈ থকা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় এই কথাটোত আপত্তি দৰ্শাইছে আপত্তি দৰ্শোৱাৰ কথাটো হ'ল যে চৰকাৰী যি সাহায্য গৈ আছে সেই চৰকাৰী সাহায্যত বহুত খেলিমেলি আছে
সকলোৱে 15,000 টকাটো পোৱা নাই। 1 নম্বৰ কথা, সেইটো লৈ আপত্তি কৰি আছে। বহুতে এতিয়াও গ্ৰামাঞ্চলৰ বহুতবোৰ মানুহে কৈ আছে যে আমি জনসাধাৰণৰ পৰা সকলো সমৰ্থন পাইছোঁ, কিন্তু চৰকাৰৰ পৰা পোৱা নাই। সেই কথাটোত যেতিয়া কম্পিটিশ্যন চলে নহয়, চৰকাৰে ভাবি আছে যে এতিয়াও মানুহে যেতিয়া কৈ আছে এই আজিৰ দিনটোতো 20টা দিন পিছত যেতিয়া মানুহে কৈ আছে যে আমি চৰকাৰৰ পৰা সাহায্য ঠিকমতে পোৱা নাই, তাৰ বিপৰীতে কিন্তু জনতাই আমাক যিমান পাৰিছে সিমান দিছে, আমাৰ থ'বলৈ ঠাই নাই। সেই কথাটো মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেনেকৈ সহ্য কৰিব? কাৰণ তেওঁ চৰকাৰ দায়িত্বত থকা মানুহজনৰ পৰা যদি সহায় সুবিধা পোৱা নাই বুলি কৈছে, তেনেহ'লে সেইটো তেওঁৰ কাৰণে এটা ডাঙৰ ফেইলিয়ৰ। দ্বিতীয় কথাটো হ'ল তেওঁলোকে যি সেই মিঠাতেল দিছে, বালক মিঠাতেল বা চাউল দালিৰ কথা যিবোৰ দিছে, সেইবিলাকত ওলাই আছে যে চাউল দিব লাগে 8 কেজি, ক'ৰবাত দিছে 4.5 কেজি, ক'ৰবাত দিছে 5 কেজি। তাৰপিছত বোলে সেয়াও চাই দিছে, বিজেপিৰ সমৰ্থকৰ তাত বেছিকৈ দিছে, কাৰোবাৰ আকৌ বিজেপিৰ সমৰ্থক হ'লে তেওঁৰ ঘৰত বানপানী সোমোৱা নাই যদিও পাইছে, কাৰোবাৰ ঘৰত এটোপাও বানপানী সোমোৱা নাই তেওঁলোকেও পাইছে। আৰু বিজেপিৰ ৱাৰ্ড মেম্বাৰে কেনেকৈ লুকুৱাই থৈছে, সেই ধৰণৰ খবৰবোৰতো ওলাই আছে নহয় জানো? গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে সাধাৰণ মানুহক যদি মই বন্ধ কৰি দিব পাৰোঁ সাহায্য দিয়াটো, আৰু যাব নালাগে, সেইফালে যদি যাবই নালাগে, তেতিয়া অকল যেতিয়া চৰকাৰৰ ফালৰ পৰা পাই থাকিব, যি দিয়ে চৰকাৰৰ ফালৰ পৰা পাই থাকিলে মানুহবিলাকেও গম পাব যে আমাৰ এতিয়া বাকীবোৰ ৰাস্তা বন্ধ হৈ গ'ল, গতিকে আমি আৰু একদম চিধাচিধিকৈ কথাখিনি কৈ থকাই ভাল যে চৰকাৰৰ পৰা পাইছোঁ। এতিয়াতো বহুতবোৰ মানুহে চৰকাৰে একো কৰা নাই, চৰকাৰৰ পৰা পোৱা নাই। প্ৰথম কেইদিন আমাৰ যি অৱস্থা হৈছিল, চৰকাৰেতো অহাই নাছিল, মানুহে উদ্ধাৰ নকৰা হ'লে আমি বাচিয়ে নাথাকিলোহেঁতেন। এই ধৰণৰ কথাবোৰ যেতিয়া মানুহে ক'বলৈ লাগিছে যে প্ৰথম কেইটা দিনত চৰকাৰৰ একোৱেই নাছিল, গতিকে তেওঁ ভয় খাইছে। আৰু তৃতীয় কথাটো হ'ল তেওঁ কৈছে যে চৰকাৰৰ ফালৰ পৰা আমি প্ৰথম 7টা দিন সিমান কৰিব পৰা নাছিলোঁ, সেয়া মুখ্যমন্ত্ৰীয়ে নিজে কৰা স্বীকাৰ। গতিকে নিজে 7টা দিন কৰিব নোৱাৰোঁতে সেই 7টা দিনত মানুহ নোখোৱা নোবোৱাকৈ তেওঁলোকেতো অনশন কৰা নাই সোণম ৱাংচুকৰ নিচিনাকৈ। গতিকে তেনেধৰণে জীয়াই থকাটো, আৰু সেই জীয়াই থকা ইমান মানুহটো মৰিলেই, ইতিমধ্যে প্ৰায় 150-200 মানুহ মানে বেচৰকাৰী হিচাপত নাই। গতিকে বাকীখিনি যিখিনি মানুহ আছিল, যদি ব্যক্তিগতভাৱে বা ব্যক্তিগত উদ্যোগত, NGO উদ্যোগত, ইনফ্লুৱেঞ্চাৰ উদ্যোগত যদি সহায় কৰিবলৈ নগ'লেহেঁতেন, তেনেহ'লে কিন্তু সেই মানুহবোৰ বেছিভাগে আমি নাপালোহেঁতেন। তেওঁলোকক সেই উদ্ধাৰ কান্দি দিব লগা হৈছে। মানুহে লাইভ কৰিছে 3-4 দিন তেওঁলোকৰ ঘৰৰ মানুহে পোৱা নাই খাবলৈ, সেইবুলি কান্দি লাইভ কৰিব লগা হৈছে গুৱাহাটী বা বেলেগত থকা মানুহে। তাৰপিছতো চৰকাৰৰ সাহায্য গৈ পোৱা নাই। তাৰপিছত মুখ্যমন্ত্ৰীয়ে আকৌ আজি ফিতাহী মাৰি কৈছে যে এতিয়া আৰু দৰকাৰ নাই, এইবোৰ বন্ধ কৰিব লাগে, চৰকাৰে এতিয়া সকলোখিনি কৰি দিব। এতিয়া আজিৰ দিনটোতো কিন্তু চৰকাৰৰ বিৰুদ্ধে অভিযোগ যে চৰকাৰ 15,000 টকাটো সকলো মানুহে পোৱা নাই। যিসকল ভুক্তভোগী তেওঁলোকৰ বেছিভাগেই পোৱা নাই, বৰঞ্চ যিসকলে বানাক্ৰান্ত নহয় তেনেকুৱা মানুহে পাইছে, মানে চাই দিছে। কথাটো হ'ল সেইটো। তাৰপিছত বোলে আকৌ কি কৰিছে, সুধিছে বোলে তোমালোকৰ ফ্ৰিজ আছিল নে, ফ্ৰিজ যদি বেয়া হৈছে তেতিয়াহে পাবা, আমুক যদি বেয়া হৈছে তেতিয়াহে পাবা। আৰে ফ্ৰিজ থকাটোৱেই 15,000 টকা পাব, এনেকুৱা ধৰণৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি? তেওঁলোকৰ ঘৰৰ যি আছে সেই সকলোখিনি নাই। এতিয়া দিবৰ সময়ত ফ্ৰিজ নাই, আমুক নাই, তামুক নাই, ফ্ৰিজ আছে কাৰণে পাব, ফ্ৰিজ নাই কাৰণে নাপায়, গাড়ী আছে কাৰণে পাব, এনেকুৱা ধৰণৰ কথাবোৰ নাহে। সকলোৱে ভুক্তভোগী, সকলোকে সমানে এইখিনি সময়ত চোৱা উচিত। কিন্তু তাৰ বিপৰীতে তেওঁলোকে বিভিন্ন পলিচি খটুৱাই, যেনেকৈ তেওঁলোকে সেই সুলভ মূল্যৰ দোকানৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী নাম কৰ্তনৰ ব্যৱস্থা কৰিছে, বিভিন্ন ধৰণে পন্থা উলিয়াই যে আপোনাৰ ঘৰত যদি 2 চকীয়া আছে, 4 চকীয়া আছে নেপায়, এনেকুৱা ধৰণৰ যিবোৰ তেওঁলোকৰ নতুন আহি থাকে ন ক্ৰাইটেৰিয়া, সেই একেধৰণৰ ক্ৰাইটেৰিয়া এতিয়া বানপানী সাহায্যৰ ক্ষেত্ৰতো তেওঁলোকে দিবগৈ। আপোনালোকে চাই থাকক, গাড়ী যদি ক্ষতিগ্ৰস্ত হৈছে, গাড়ী মডেল কি সেইটো লাগিব, গাড়ী কিমান চনত কিনা পাৰিলে সেয়াও ডকুমেণ্টছ দি পেলাইহে তেওঁলোকৰ পৰা সাহায্য আপোনালোকে পাব। এই ধৰণৰ কথা পৰ্যায়লৈ যাব। আৰু মুখ্যমন্ত্ৰীয়ে গোটেই এই সাহায্যৰ ক্ষেত্ৰখনত মানে কোনো কণ্টেষ্ট নোহোৱাকৈ, বিনা প্ৰতিদ্বন্দ্বিতাই বুলি যে কয়, তেওঁৱেই অকল চৰকাৰখনেই থাকিব, তেওঁৱেই যাব, তেওঁ গ'লে সেই মানুহবিলাকে আদৰি সাদৰি ল'ব, তেওঁৰ লগত চেলফি উঠিব, সেইটো তেওঁ বিচাৰিছে। তেওঁ বিচৰা নাই তাত অখিল গগৈ গৈ সমানভাৱে কৰক কামখিনি, লুৰিণজ্যোতি গগৈ গৈ পেলাই কৰক, কোনোবা কংগ্ৰেছীয়ে গৈ পেলাই কৰক, কোনোবা আজমলে গৈ পেলাই কৰক,
কৰক, কোনোবা সামাজিক ব্যক্তিয়ে কৰক, কোনোবা সংগঠকে কৰক, কোনোবা NGOয়ে কৰক, কোনোবা ইনফ্লুৱেঞ্চাৰে কৰক, সেইখিনি মুখ্যমন্ত্ৰীয়ে এতিয়া বিচৰা নাই। কাৰণ তেওঁকেই লাগে গোটেই ক্ৰেডিটটো যে তেওঁ যাব সেই আশ্ৰয় শিবিৰবিলাকত। কাৰণ আগন্তুক 3-4 মাহ 5 মাহ 6 মাহ কিমান দিন আশ্ৰয় শিবিৰত মানুহবিলাক থাকিব লাগিব তাৰ কোনো ঠিক নাই। গতিকে সেই আশ্ৰয় শিবিৰবিলাকত তেওঁ যাব, গৈ মানুহবিলাকৰ লগত যেনেকৈ তেওঁ কি মই চব কৰি দিম যেনেকৈ ভগৱানে কোৱাৰ দৰে কথাবোৰ যে কয় শিৱৰ বৰ দিয়া নিচিনাকৈ, তেনেকৈ তেওঁ কথাখিনি ক'ব। সেইবিলাক টিভি চেনেলবিলাকে লাইভ কৰিব, পৰ্টেলবিলাকে লাইভ কৰিব, মানুহবিলাকে ফূৰ্তি পাব, মামাৰ লগত ফটো উঠিব, সেই পৰিৱেশটো বিচাৰিছে। কিন্তু এতিয়া সেইটো হোৱা নাই। এতিয়া হৈ আছে কি, অখিল গগৈ গৈছে, অখিল গগৈৰ লগত মানুহে ফটো উঠিছে। মই গৈছোঁ, মই যদি কিবা এটা সাহাৰ্য দিছোঁ, মই উদাহৰণটোহে দিছোঁ দেই, মই যদি গৈছোঁ মোৰ লগতো তেওঁলোকে কৃতজ্ঞ হৈ যে এখেতো আহিছে বুলি মোৰ লগতো ফটো উঠিছে, মোৰ সৈতেও ফটো উঠিছে, মোৰ বিষয়েও কিবা কৈছে। সময় গগৈ গৈছে, সময় গগৈ সম্পৰ্কতো তেওঁলোকে কিবা মন্তব্য দিছে, কিবা কৰিছে। গতিকে এই ধৰণৰ ৰণদীপ হুদা আহিছে, তেওঁৰ লগত ফটো উঠিছে, কিবা কৈছে। এই যি কথাবোৰ হৈ আছে নহয়, এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে সহ্য কৰিব পৰা নাই। কাৰণ ৰণদীপ হুদা, বদৰুদ্দিন আজমল, কালিলৈ পৰহিলে যদি USTMৰ সেই মালিকজন, এনেকুৱা মানুহবিলাকক যদি আদৰি সাদৰি নি তেওঁৰ নিচিনাই যদি আচৰণ কৰে, তেওঁক যেনেকৈ মামা বুলি মাতে, তেওঁলোককো যদি তেনেকৈ আদৰি সাদৰি লয়, তেতিয়াহ'লে তেওঁনো বিশেষ যে এজন ব্যক্তি, তেওঁ যে অধিক ক্ষমতাশালী ব্যক্তি, তেওঁ যে মুখ্যমন্ত্ৰী, সেই কথাবোৰ দেখোন মানুহে পাহৰি যাব। সেই ভয়তে তেওঁ সেই স্কেনাৰ বন্ধ কৰিবলৈ কৈছে, যাতে মানুহ আৰু যাব নালাগে সাহাৰ্য দিবলৈ। চৰকাৰে যি দিয়ে তাতেই সন্তুষ্ট। কালিলৈ বালক মিঠাতেল, পৰহিলৈ বালিকা মিঠাতেল, আৰু নৰ নাৰী পুৰুষ মুনি কি মিঠাতেল দিয়ে দিয়ক, কোনেও যাতে অবজেকশ্যন কৰিবলৈ নাই। কাৰণ যেতিয়া কোনেও নিদিব, চৰকাৰৰ মুখলৈ যেতিয়া বাট চাব লাগিব, তেতিয়া তেওঁলোকৰ কমপ্লেইনো নাথাকিব। এতিয়া বহুতবোৰে যেতিয়া বালক মিঠাতেল পাইছিল, বহুতে কোৱা শুনিছিলোঁ যে আমাক NGO বা ব্যক্তিগত মানুহে আহি ধাৰা দিছে, ফৰচুন দিছে, কিন্তু সেই সময়ত চৰকাৰে আমাক এই বালক মিঠাতেল দিছে 450 গ্ৰামৰ। সেই ধৰণৰ যে কম্পেৰিজনটো হৈ আছে, সেইটোত মুখ্যমন্ত্ৰী অস্বস্তিত পৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এই কথাটো মই এতিয়াই যদি বন্ধ নকৰোঁ, আগন্তুক দিনবিলাকত আৰু 6-7 মাহলৈ মই নাপাত্তা হৈ থাকিম। নিজেতো তেওঁ পৰিৱেশটো গম পাইছে। সিদিনা যেতিয়া তেওঁ ভ্ৰমণ কৰিবলৈ গ'ল, তাত সাধাৰণ মানুহবিলাকেতো বহুত ওজৰ আপত্তি কৰিছে, আৰু কিছুমানে একদম মুখ্যমন্ত্ৰীক বিৰাট সমৰ্থন কৰিছে, ওপৰৰ পৰা হেণ্ডছেক মাৰিবলৈও যোৱা দেখিছোঁ। তাততো বহুতে কোৱাও শুনিছোঁ যে আমাৰ লগৰে মানুহ নিছে, নি পেলাই তেনেকুৱা BJP নেতা কৰ্মীয়ে লৈ গৈছে আৰু চিঞৰ বাখৰ কৰিবলৈ গৈছে, যাতে মুখ্যমন্ত্ৰীক মানে ভাল পোৱাটো এতিয়াও আছে, সেই কথাটো দেখুৱাবলৈ কৰা বুলিও বহুতে কৈছে। আমি নাজানো সেইবোৰ বাৰু কোনে কি হেণ্ডছেক মাৰিছে নে কি কৰিছে, কিন্তু দেখাটো ভিডিঅ'টো দেখিছোঁ। ভিডিঅ'ত দেখোঁতে তলত দিয়া কমেণ্টবিলাকতে মোৰ লগৰ আমুকক লৈ গৈছে, আজি তামুকক লৈ গৈছে, এই ধৰণৰ কমেণ্টটো আমি দেখিছোঁ। গতিকে মুখ্যমন্ত্ৰীৰ ভয় সেইটোৱে হৈছে যে চৰকাৰে দিয়া সাহাৰ্যত লৈ যাতে কোনেও কটু মন্তব্য কৰিব নোৱাৰে, আৰু তেওঁলোকে যাতে কোনো ধৰণৰ উইদাউট এনি কণ্টেষ্ট, বাধা বিঘিনি নোপোৱাকৈ, যেনেকৈ এতিয়া ইজনে দিয়াৰ পিছত চৰকাৰতো সমালোচনা কৰা হৈছে বা তেনেকুৱা ধৰণৰ স্কোপ এটা আছে, সেই স্কোপটো নাইকিয়া কৰাৰ কাৰণে এই স্কেনাৰৰ গোটেই পৰ্বটোৱে আচলতে তেওঁ বন্ধ কৰিব খুজিছে, মানুহে যাতে দিব নালাগে। কিন্তু এটা কথা মই কওঁ, যদি এই স্কেনাৰ লৈ বা কোনোবাই যদি ব্যক্তিগতভাৱে ধন সংগ্ৰহ কৰি নিজৰ কামত খটুৱাইছে, সঁচাকেই যদি তেওঁলোকৰ লক্ষ্য উদ্দেশ্য ভাল নহয়, তেওঁলোকে যদি বানাক্ৰান্তসকলক দিয়াগৈ নাই, আমি যিসকলে দিছোঁ, আপুনি মই যদি বাটে ঘাটে যিসকলক দিছোঁ, আমিতো একেবাৰে প্ৰকৃতাৰ্থত সেই লোকসকলৰ কাৰণে দিছোঁ, আৰু তেওঁলোকে যদি বেলেগ পাৰপাছত যদি ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হওক, সেইটোত কিন্তু মই আপত্তি নকৰোঁ। কাৰণ তেনেধৰণৰ হেৰাছমেণ্ট আৰু কাৰোবাক জোৰ জবৰদস্তি কৰাৰো কথা নহয়, দিবই লাগিব বুলি ক'ব নোৱাৰে, সেইটো নহয়। কিন্তু ইচ্ছাই দিয়াসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। আজিও যদি কোনোবাই ভাবে যে মই এই মুহূৰ্তত এটা হেৰি লৈ যাওঁ, মই নিজৰ ফালৰ পৰাটো দিমেই, আৰু কোনোবাই যদি দিয়ে দিয়ক, সেইটোত কোনেও দান বৰঙণিৰ ক্ষেত্ৰত বাধা নাহে। কাৰণ দান বৰঙণি সেয়া সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে খোজা নাই, মানুহৰ জনতাৰ কল্যাণৰ কাৰণে যদি কোনোবাই ল'ব খুজিছে, আৰু সেইটো যদি জোৰ জবৰদস্তি কৰা হোৱা নাই, তেওঁ যদি ইচ্ছাই দিছে, সেইটোত আচলতে বাধা প্ৰদান কৰাটো এক প্ৰকাৰ ভুল কথা। সেইটো মানুহে মানি ল'বলৈ টান পাব। আৰু এই সময়ত, বিশেষকৈ বিপদৰ সময়ত, এইটো কোনেও বিহু ফাংচন পাতিবলৈ খোজা নাই, কোনেও লটাৰী পাতিবলৈ খোজা নাই, কিন্তু বিহু ফাংচনৰ সময়তহে আকৌ দান বৰঙণি আমি দেখোঁ যে বাঁহৰ
এনেকুৱা এডাল বাঁহ এডাল দিও বহুত গাঁৱৰ মানুহে কেতিয়াবা কিবা নাম পাতে, কেতিয়াবা সকাম পাতে, কেতিয়াবা বিহু ফাংচনৰ কাৰণে ধৰে, এনেকুৱা ধৰণৰ আছে। সেইবিলাকতহে মুখ্যমন্ত্ৰীয়ে বাধা দিব লাগে। কাৰণ বিহু পাতিবলৈ, নাম পাতিবলৈ বা কিবা এটা প্ৰগ্ৰেম পাতিবলৈ সেই মানুহখিনিয়ে গাড়ীখন চলাই যোৱা বা বাইকখন চলাই যোৱা মানুহৰ দিবলৈ মন নাথাকিবও পাৰে। কিন্তু যিটোত আমি সকলোৱে ভুক্তভোগী, আমি সকলোৱে যিটো অনুভৱ কৰিছোঁ তেওঁলোকৰ দুখটো, সেইটোত আমাৰ যিহেতু আমি ইচ্ছাই দিয়া বস্তুটোত আচলতে আপত্তি কৰিবলগীয়া মুখ্যমন্ত্ৰী নাই। তেওঁ যদি বন্ধ কৰিব খুজিছে সেই ধৰণৰ দান বৰঙণিহে বন্ধ কৰক, যিটো বাঁহেদি বন্ধ কৰি পেলাই ৰাস্তাটো ৰখি থকা হয়। বহুতবোৰ জেগাত আমি দেখিছোঁ যে বিহুৰ সময়ত, আপুনি ফাকুৱাৰ সময়ত, সেই সময়ত আপুনি যদি গাঁওবিলাকৰ মাজেদি যায় বাঁহ এডাল দি দিয়ে, তাৰপিছত আপোনাক দিবলৈ কয়, ডনেশ্যন দিবলৈ কয়, নহ'লে গাড়ীখন এৰি দিব নোখোজে, এনেকুৱা পৰিৱেশ সৃষ্টি কৰে। সেইবোৰ বন্ধ কৰক। সেইবোৰত সকলোৰে সমৰ্থন নাথাকিব পাৰে। মই নিবিচাৰিব পাৰোঁ যে কোনোবাই ফাকুৱা পাতিছে তাৰ কাৰণে মই পইচাটো দিবলৈ মোৰ মন নাযাব পাৰে। মই যাব পাৰে নাযাব পাৰে কোৱা নাই, মই উদাহৰণহে কৈছোঁ। গতিকে কথাবোৰ তেনেকুৱা। নমস্কাৰ, ধন্যবাদ।